वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 20 আহিন মঙলবাৰ 1432 ভাস্কৰ আব্দ ইংৰাজীৰ 7 অক্টোবৰ 2025 চন ভাৰতীয় আজি 15 আহিন আৰু মং 14 ৰবি চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:20:15 সূৰ্যাস্ত সন্ধ্যা 4:54:39 গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল পূৰ্ণিমা তিথি দিনৰ 9:17:36 আজি নক্ষত্ৰ হ'ল ৰেৱতী নক্ষত্ৰ। ৰাতি 1:28:12 পৰ্যন্ত আছে আৰু আজিৰ যুগ হ'ল ধ্ৰুৱ যুগ দিনৰ 9:31:24 কৰণ হ'ল বপকৰণ। ধ্ৰুৱ যুগ ধ্ৰুৱ যুগত জন্ম জাতক স্থিৰতা জাতক স্থিৰ গম্ভীৰ আৰু সকলো কাম তেওঁ স্থিৰতাৰে সম্পন্ন কৰি তোলে। দীৰ্ঘায়ু হয় ধনী হয় লোকপ্ৰিয় আৰু স্থিৰ বুদ্ধি সম্পন্ন বলৱানো হয় জন্মজাতক। গতিকে এই যুগত যিকোনো স্থিৰ নিৰ্মাণ কাৰ্য ঘৰ দলং আদিত ক্ষেত্ৰত যথেষ্ট শুভ আৰু শুভ যুগ যিকোনো মাংগলিক যাত্ৰাৰ ক্ষেত্ৰতো আপোনালোকে আজি আগবাঢ়িব পাৰে। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে কন্যা ৰাশিত, মংগল আৰু বুধ তুলা ৰাশিত, বৃহস্পতি আছে মিথুনত, শুক্ৰ আৰু কেতু আছে সিংহত, শনি আছে মীনত, ৰাহু আছে কুম্ভত আৰু আজি চন্দ্ৰ বহি আছে মীন ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ সূতা সংযোগ, দেৱগণ হাতীৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। ৰাতি 1:28:18 যোৱাত মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যুগ, ঘোঁৰাৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যুগ, বৰণত দুখ একপাত, যাত্ৰা আজি শুভ, নক্ষত্ৰমিত যোগ, উত্তৰ বায়ু আৰু নৈಋত্য কোণত যাত্ৰা নাই। দিনৰ 9:17:36 যোৱাত ত্ৰামিত্ৰ যোগ, মাত্ৰ উত্তৰে যাত্ৰা নাই। ৰাতি 1:28:12 যোৱাত উত্তৰেও যাত্ৰা নাই। গতিকে যিহেতু আজি মঙলবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰি এখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম সীমান্ত উন্নয়ন। যোগিনী আজি বায়ুকোণত আৰু দিনৰ 9:17:36 যোৱাত পূবত। খাদ্যত আজি তেল মাছ মাংস দি আৰু দিনৰ 9:17:36 যোৱাত কোমোৰা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:38:07 পৰা 2:06:42 কাল ৰাত্ৰি নিশা 6:32:18 পৰা 8:05:42। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য মাংগলিক যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 7:32 অমৃত যুগ দিনৰ 6:03 6:52 পৰা 10:48 ৰাতি 7:23 পৰা 8:21 9:10 পৰা 11:36 আৰু 1:14 পৰা শেষ নিশা 2:51 4:29 পৰা শেষ নিশা 5:21 পৰ্যন্ত এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি প্ৰতিপদৰ একনিষ্ঠ সন্দীপান পূৰ্ণিমাৰ উপবাস পূৰ্ব দিনৰ 12:24:12 পৰা আজি দিনৰ 9:17:36 পূৰ্ণিমা আছে, ছায়ং সন্ধ্যা নাই, হালখতি। দিনৰ 9:17:36 সময়ৰ ভিতৰত আশ্বিনং স্নান দান। গোস্বামী মতে পূৰ্ণ মাচাস্য আৰম্ভ পক্ষে নিয়ম সেৱাৰম্ভ। তুলাৰ কবট পক্ষে চতুৰ্মাচাস্য ব্ৰতা আৰম্ভ। অনধ্যায় বৰমাৰ বিশিষ্ট চিকিৎসক শৰৎ ভাগৱতী শ্ৰৱণী সত্ৰত কুঞ্জলতা মহন্ত আৰু ধিং চামগুৰি গাঁৱৰ আউনীআটী সত্ৰৰ গুণমাই ৰজাৰ তিৰুভাৱ তিথি। গণশিল্পী দিলীপ শৰ্মাৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আজিৰ
চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল মেঘ চিন্তাম্বিত, বৃক ৰাজহুৱা সন্মান, মিথুন কৰ্মত অগ্ৰসৰ, কৰ্কট স্থান পৰিৱৰ্তন, সিংহ ব্যাকুলতা অশান্তি, কন্যা প্ৰাণ সংশয়ৰ ভয়। গতিকে আজি সাৱধান থাকক, আপোনালোকে সতৰ্ক থাকিব। তুলা ভগ্নীৰ পৰা উপকৃত, বৃশ্চিক বিবাদৰ ভয়, ধনু ভাতৃৰ উন্নতি, মকৰ প্ৰাপ্তি যোগ, কুম্ভ ব্যৱসায় বৃদ্ধি, মীন গৃহ নিৰ্মাণ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।